Hello friend, good morning. Welcome to my channel Rakesh World. तो friends এয়া আজি আকৌ মই যাবলৈ ওলাইছো এখন নতুন জায়গা মানে নতুন প্লেসত তো আজি এই নতুন জায়গাত মই অকলে নাযাও এয়া মোৰ লগত যাব মোৰ ওয়াইফ এয়া দেখিছে ৰেডি হৈ আছে আৰু হেইটোৰ মত ৰেডি হৈ আছে মোৰ মাও যাব আমাৰ লগত তো আজি মই গৈ আছো সিপিকে এই সিপিকে কোন জায়গা আৰু ক'ত গৈ আছো আমি তো সম্পূৰ্ণ দেখম এই ব্লগ ভিডিওটো তো फ्रेंड्स একদম স্কিপ নকৰিব চাই থাকক বহুত ভাল পাব আৰু এই সিপিকে জায়গাখনো দেখুৱাম বহুত ধুনিয়া আৰু হৰুখুৰা প্লেস কিন্তু বহুত ধুনিয়া আৰু ভালো লাগে আগতো মই গৈছো তো এইবাৰ আপোনালোকৰ কাৰণে লৈ আইছো এখন ইন্টাৰেষ্টিং ব্লগ ভিডিও তো फ्रेंड्स চাই থাকক একদম স্কিপ নকৰিব কিপ ওয়াচিং अभी मजा आएगा ना भिड़ो তো फ्रेंड्स এয়া দেখিছে আমি এতিয়া ঘৰৰ পৰা ওলাইছো আৰু এতিয়া খুসকাই গৈ আছো তো টমটম লম আৰু তাৰ পিছত আমি নগাঁও ৰেলৱে ষ্টেচনত যাম তো এই फ्रेंड्स আমি এতিয়া টমটমত গৈ আছো এইয়া এইফালে মায়ে বহিছে আৰু এইফালে আমি तो फ्रेंड्स এয়া দেখিছে এয়া এইখন হল নগাঁও ৰেলৱে ষ্টেচন তো আমি এতিয়া আহি পালো তো এতিয়া টিকেট কাটিম আৰু আমি যাম তো फ्रेंड्स এয়া দেখিছে মোৰ মা আৰু মোৰ ওয়াইফ এয়া নগাঁও ৰেলৱে ষ্টেচনৰ মেইন গেটেৰ ভিতৰত সোমাই আছে তো এয়া দেখিবলৈ পাইছে আমাৰ নগাঁও ৰেলৱে ষ্টেচন তো फ्रेंड्स মই এটা আইডিয়া লগালো এয়া সক লৰাৰ লাইন বহুত বেছি মানুহ বেছি আছে তো সেই কাৰণে মই লেডিছৰ লাইনত এয়া মোৰ ওয়াইফক কমাই দি টিকেট হনকালে কাটি ললো তো এয়া দেখিবলৈ পাইছে মোৰ ওয়াইফ আৰু মোৰ মা গৈছে টিকেট কাটিবলৈ তো फ्रेंड्स এয়া দেখিলে এয়া আমি ট্ৰেইনৰ টিকেট কাটি ললো তিনিজনৰ এয়া 10 টকাকে তো এয়া সক সিপিকে মানে কৈ দিও এয়া চাপাৰ মুখ আমি গৈ আছো তো फ्रेंड्स চাই থাকক তো फ्रेंड्स আপোনালোকক আমাৰ নগাঁও ৰেলৱে ষ্টেচনৰ এই কেম্পাসটো দেখাই দিও এয়া সক এইখন হল আমাৰ নগাঁও ৰেলৱে ষ্টেচন তো হৰুহুৰা তো কিন্তু ভালেই আছে এয়া সক একগাল মানুহ আহি থিয় হৈ আছে সকলোৱে যাব এয়া সিলঘাটৰ পৰা আহিব ইয়াতে ৰখিব আৰু সকলোৱে যাব এই ট্ৰেইনত উঠি গুৱাহাটী তো আমি তো যাম চাপাৰমুখ মানে সিপিকে তো সেই কাৰণে ইয়াৰ পৰা উঠি যাম তো চাপাৰমুখ ষ্টেচনত নামি যাম আমি তো এইখন হল আমাৰ নগাঁও ৰেলৱে ষ্টেচন তো ওয়ান ওয়ে মানে এটা লাইনে আছে ইয়াতে দেখিবলৈ পাইছে এয়া সক মানুহ আহি আছে সকলোৱে যাব তো फ्रेंड्स এয়া দেখিছে আমাৰ ট্ৰেইন আহি গল সিলঘাট ডিমু তো এইখন ট্ৰেইনতে আমি যাম চাপাৰমুখ মানে সিপিকে रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ तो फ्रेंड्स ये देखिए सर ट्रेनत बहुत भीड़ तो আমি এই জায়গা পোৱা নাই তো এই কাৰণে থিয় হৈ গৈ আছো এই দেখিছে এয়া ফার্স্ট ট্রেনত উঠিছে আজি ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ तो फ्रेंड्स এয়া দেখিছে ট্ৰেইনৰ ভিতৰত কিমান ভিৰ এয়া সক পুৰা সিটত মানুহে মানুহ আৰু থিয় হৈও গৈ আছে এয়া সক তো পুৰা ভিৰ মানে লৰিবৰি জায়গা নাই তো এয়া সক মই দেখাই দিও আপোনালোকক কেনেকুৱা ভিৰ এয়া সক এইয়া দেখিছে নে কিমান ভিৰ সকলে থিয় হৈ গৈ আছে ওয়াও এনেকুৱা ভিৰ মানে বহুত দিনৰ পাছত ট্ৰেইনৰ ভিতৰত দেখা পালো এয়া সক এইফালেও সক মানুহে মানুহ সকলে থিয় হৈ গৈ আছে জায়গা নাই 1 hour later फ्रेंड्स ये আমি এতিয়া নামিলো এয়া চাপাৰমুখ জংচন মানে ৰেলৱে ষ্টেচন তো এতিয়া আমি যাবলৈ ওলাইছো আমাৰ ৰিলেটিভ এজনৰ ঘৰত তো फ्रेंड्स চাই থাকক আৰু এইখন হল চাপাৰমুখ জংচন মানে চাপাৰমুখ ৰেলৱে ষ্টেচনৰ এয়া কেম্পাসখন মই আপোনালোকক দেখাই দিও এইয়া সক কিমান ধুনিয়াকে আৰু ডাঙৰকে বনাই আছে নতুনকে এয়া সক
একদম আমাৰ নগাঁৱৰ হবৰগাঁও ৰেলৱে ষ্টেচনৰ নিচিনা এয়া চাওক যেতিয়া সম্পূৰ্ণ হৈ যাব এতিয়া কাম চলি আছে দেখিছে কিবা কিবি বনাই আছে যেতিয়া হৈ যাব তো আৰু তো ফ্ৰেণ্ডছ এয়া দেখিছে আমি এতিয়া খোজকাঢ়ি গৈ আছো তো খোজকাঢ়ি গৈ থকাৰ এটাই কাৰণ তো আপোনালোকক অলপ দেখাই দিওঁ এয়া চাওক এইফালে অভাৰব্ৰিজ আছে আৰু এয়া এইফালে আছিলে এয়া ৰেলৱে জংচন তো আমি এতিয়া সেইফালে গৈ আছো তো আপোনালোকক দেখাই দিওঁ এয়া চাওক সব কাৰেণ্টৰ এয়া দেখিছে ৰেলৱে যায় ইয়াৰ পৰা ৰেল আৰু এই আমাৰ ৰিলেটিভৰ ঘৰ চাপাৰমুখ মাৰৱাৰী পট্টিত যোৱাৰ ৰাস্তাত এয়া ইয়াতে এটা মন্দিৰ দেখা পালো এইখন মন্দিৰ হ'ল এয়া হনুমানজীৰ মন্দিৰ তো এয়া মাই সোমালে ভিতৰত সোমাই এয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে আশীৰ্বাদ লৈ আছে ভগৱানৰ পৰা তো এয়া আপোনালোককো দেখাই দিলো হনুমান মন্দিৰ তো ফ্ৰেণ্ডছ এয়া আমি এতিয়া খোজকাঢ়ি আহি এয়া চাওক এয়া চাপাৰমুখৰ মেইন কপিলী নৈ পালো এয়া দেখিছে এইফালে স্কুলৰ ষ্টুডেণ্ট বহি আছে ডেকা চাঙত এয়া তো আমি নাও দেখা পালো এয়া কপিলী নৈত এয়া নাও এয়া সেইটো পাৰৰ পৰা এইটো পাৰত আহিছে এয়া ষ্টুডেণ্টবিলাক যিহেতু স্কুল ছুটি দিছে তো এয়া দেখিছে নাওত সকলোৱে বহি থিয় হৈ আহিছে এয়া কপিলী নৈ এয়া সেইটো পাৰৰ পৰা এইটো পাৰলৈ নাওৰে অহা যোৱা কৰে মানুহে তো এয়া দেখিছে আকৌ নাও উভতি গুচি গৈ আছে এয়া চাওক কিমান মানুহ কিমান ষ্টুডেণ্ট আহিছে এটা নাওতে তো এয়া দেখিছে সকলোৱে উঠি আছে এই নদীৰ পাৰৰ পৰা তো সব স্কুলৰ ষ্টুডেণ্ট দেখা পালো বেছিভাগ যিহেতু এতিয়া দুপৰীয়া সময় আৰু স্কুল ছুটি দিছে তো সেইকাৰণে मेरे को जाना पड़ेगा এয়া চাওক এয়া নাও আকৌ উভতি এইটো পাৰৰ পৰা সেইটো পাৰত গুচি গৈ আছে তো সেইটো পাৰৰ পৰা আকৌ মানুহ আহিব এইটো পাৰলৈ আৰু এই নাওত 10 টকা লয় এইটো পাৰৰ পৰা সেইটো পাৰলৈ পাৰ হোৱাত এয়া দেখিছে ৰছী টানি টানি নাও লৈ গৈ আছে এয়া পানীৰ মাজেৰে তো দেখাত কিমান ভাল লাগে আৰু ধুনীয়া লাগে এই পৰিৱেশ এই দৃশ্য এনেকুৱা মানে আমিতো যিহেতু আমি টাউনত থাকো তো এনেকুৱা দৃশ্য দেখা পালে আমাৰ বহুত বেছি ভাল লাগে আৰু মনটো ভাল লাগে আৰু ফটো তুলিব মন যায় ভিডিঅ' বনাব মন যায় যিহেতু এয়া চাওক কিমান ধুনীয়া আৰু বিউটিফুল প্লেচ 2 minutes later. এয়া দেখিবলৈ পাইছে চাৰিওফালে গছ গছনিৰে ভৰি আছে আৰু পুৰা গ্ৰীণ এনভাইৰনমেন্ট আৰু এয়া নদীৰ লগতে যিখন পাৰ আছে তো এইখন পাৰেৰে আমি খোজকাঢ়ি গৈ আছো এয়া আগতে গৈ আছে মোৰ মা আৰু মোৰ ৱাইফ তো ভাল লাগি আছে দেখাত এয়া চাওক ভিডিঅ'টো বহুত ধুনীয়া আৰু ভাল লাগিছে চাওক গছৰ পাতবিলাক চাই গ্ৰীণ গ্ৰীণ একদম ওয়াও यही नहीं अभी और सुनिए তো ফ্ৰেণ্ডছ এয়া দেখিছে এইখন হ'ল আমাৰ চাপাৰমুখৰ কপিলী নৈ তো বৰষা দিনত ইয়ালৈকে একদম পানী আহি যায় তো এতিয়া শুকান হৈ পৰিছে তো চাওক কি শান্ত পৰিৱেশ আৰু এইখন ৰাস্তা একদম ভাল লাগিছে গ্ৰীণ এনভাইৰনমেন্ট এয়া চাওক চাৰিওফালে গ্ৰীণ এনভাইৰনমেন্ট তো আমি এতিয়া গৈ আছো আমাৰ ৰিলেটিভ মানে মোৰ পেহীৰ ঘৰত ফুৰিব আহিছো তো ভালে লাগিছে যিহেতু ট্ৰেইনত আহিছো আৰু বহুত দিন পাছত আহিলো ফুৰিবলৈ ইয়াত hour later. এইখন জেগা চাওক ফ্ৰেণ্ডছ কিমান ধুনীয়া আৰু বিউটিফুল তো এনেকুৱা জেগা চাগে আপোনালোকে আই থিংক দেখিলে দেখিব পাৰে কিন্তু মইতো এনেকুৱা জেগা মানে বিউটিফুল জেগা তো বহুত কমেই দেখিছোঁ তো সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ এই চাওক কিমান ভাল লাগিছে দেখাত আৰু এয়া এইফালে পাৰ ভাঙি গৈ আছে তো এইফালে জিঅ' বেগ দি দিছে
যাতে পানীয়ে এই পাৰটো ভাঙি নিদিয়ে তো ভালেই কৰিছে ৰাইজসকলে এনেকুৱা ব্যৱস্থা কৰিছে এইয়া চাওক এইয়া তো বাৰিষা দিনত পানী একদম বহুত পানী হৈ একদম ফ্লাড হৈ যায় ইয়াত এই চাপাৰ মুখৰ ফ্লাড একদম ফেমাছ ফ্লাড মানে বানপানী তো এতিয়া শুকান হৈ পৰিছে তো বাৰিষা কালত একদম পুৰা বানপানী হয় नेक्स्ट আৰু ফ্ৰেণ্ডছ এইখন এখন এমেজিং মানে বস্তু আছে এয়া চাওক ভালকৈ মন কৰক এইখিনিৰ পানী চাওক কেনেকুৱা য়েল্লো আৰু সেইফালৰ পানী চাওক গ্ৰীণ তো এইফালে চাওক দুয়োটা পানী লগা নাই সেইফালে গ্ৰীণ হৈ আছে এইফালে অলপ য়েল্লো টাইপৰ মাটিয়া কালাৰ এইটো গ্ৰীণ আৰু সেইটো গ্ৰীণ আৰু এইয়া মই দেখাই দি আছোঁ আৰু এইফালে চাওক এইয়া য়েল্লো মাটিয়া কালাৰ পানী তো দুটা কালাৰ পানীৰ আৰু এইফালে চাওক পানীৰ হুড চাওক একদম বাপৰে বাপ কাৰেণ্ট আছে পুৰা কাৰেণ্ট ইয়াত মানুহ পৰিলেতো একদম শেষ ফ্ৰেণ্ডছ আৰু এইফালে চাওক এয়া ব্ৰিজ আছে তো আমি এতিয়া ফুৰিব আহিছোঁ এইফালে অলপ তো সেইকাৰণে আপোনাক দেখাই দিলোঁ এয়া চাওক ব্ৰিজ এইবিলাক চব ৰেলৱে ব্ৰিজ দুখন ব্ৰিজ আছে ইয়াত ফ্ৰেণ্ডছ এইখন এখন আছে আৰু সেইফালেও আৰু এখন আছে ব্ৰিজ তো দেখিছে এইফালেদি ট্ৰেইন যায় মানে ৰেল আৰু এইখন হ'ল কপিলী নদী একদম ভয়ানকৰ কাৰেণ্ট নদী এই আপোনালোকে দেখিবলৈ পাইছে এয়া দুখন ব্ৰিজ একেলগে আছে এয়া দেখিবলৈ পাইছে এয়া বাওঁফালে থকা এইখন হ'ল পুৰণা ব্ৰিজ এইখন আগৰ ব্ৰিজ আছিলে দুইখন ৰেলৰে ব্ৰিজ এয়া কপিলী নদীৰ ওপৰতে আছে আৰু সোঁফালে থকা এইটো হ'ল নিউ ব্ৰিজ মানে নতুনকৈ বনাইছে এইখন দুইখন ৰেলৰে ব্ৰিজ বনাইছে ৰেল যায় আৰু আহে মানুহো যাব পাৰে মাজেৰে গ'লে अच्छा हमको सिखा रिया है This is a haunted house friends এয়া চাওক এইখন হ'ল most haunted place house তো ফ্ৰেণ্ডছ এনেই কৈছোঁ ধেমালি কৰিছোঁ আপোনালোকৰ লগত কোনো হণ্টেড হাউচ বা কোনো হণ্টেড প্লেচ নহয় এইখন মানে বহুত দিন হ'ল ইয়াতে কোনো নাথাকে তো এনেকুৱা থাকোঁতে পুৰণা হৈ গ'ল আৰু বেয়া হৈ গ'ল তো সেইকাৰণে জংঘল আৰু গছ গছনিৰে ভৰি গ'ল আৰু যিকোনো বস্তু মানে মেইনটেনেঞ্চ নাথাকিলেতো বেয়া হ'বই তো সেইকাৰণে দেখাত আৰু বেছি বেয়া হৈ গ'ল তো এয়া দেখিছে দেখাত সঁচি হণ্টেড হাউচ বা হণ্টেড প্লেচৰ নিচিনা লাগে কিন্তু আচলতে হণ্টেড প্লেচ হাউচ নহয় এইখন মানে পুৰণা হৈ গ'ল কোনো নাথাকেতো लेकिन ये साला कर क्या रहा है यहाँ पे তো ফ্ৰেণ্ডছ এয়া দেখিছে এয়া গাঁৱৰ ডেকাচাং এয়া ডেকাচাং এই ডেকাচাঙত বহিছোঁ বহুত দিনৰ পাছত পালোঁ তো সেইকাৰণে বহি দিলোঁ কেনেকুৱা লাগিছে তোমাৰ আজি ইয়াত আহি এই লাষ্ট কৰিছে বহুত লাষ্ট কৰিছে কাৰণ সি আজি প্ৰথমবাৰ ট্ৰেইনত উঠিছে সেইকাৰণে মানে গিনিজ ৰেকৰ্ড আজি এটা কৰিছে ই গিনিজ ৰেকৰ্ড আৰু এইয়া চাওক মোৰ ৱাইফ এয়া মানে এয়া গাঁৱৰ পৰিৱেশ বহুত ভাল পাইছে তাই ইয়াত আহি তো এয়া ভালকৈ চাই আছে দেখি আছে ই আজি বহুত হেপী ইয়াত আহি তো ফ্ৰেণ্ডছ এয়া দেখিছে কিমান ভাল লাগিছে এই জেগাখন আৰু এইফালে চাওক এয়া বাহিৰে এয়া বনাই ৰাখিছে মানে বনাইছিলে চাগে দশমীৰ কাৰণে দুৰ্গা পূজাৰ কাৰণে ইয়াত মূৰ্তি भाई यहाँ पे क्या हो रहा है भाई यहाँ पे क्या हो रहा है ফ্ৰেণ্ডছ চাওক এই চিনটো চাওক এই দৃশ্যটো চাওক কিমান ধুনীয়া চাওক কিমান ধুনীয়া পৰিৱেশ আৰু বহুত ভাল লাগে ইয়াত আহিলে তো ইয়াত আহিলে মই ইয়াত আহোঁ সেইকাৰণে আপোনালোককো দেখাই দিলোঁ চাওক এয়া 4 hours later আৰু এইয়া আপোনাক এতিয়া দেখাই দিওঁ ৰাতিপুৱা চাপাৰমুখ জংচনৰ কেম্পাছখন কেনেকুৱা লাগে দেখাত তো যিহেতু আমি এতিয়া যাবলৈ ওলাইছোঁ
তো এই আমাৰ ৰিলেটিভৰ ঘৰৰ পৰা এতিয়া আমি আকৌ উভতি ৰেল ষ্টেচনত আহি আছোঁ যিহেতু আমাৰ ঘৰ নগাঁৱত যাব লাগিব তো এয়া সেইকাৰণে আমি এতিয়া আকৌ আহি আছোঁ চাপাৰমুখ ৰেলৱে জংচনত তো এয়া চাওক চাপাৰমুখ ৰেলৱে জংচনৰ কেম্পাছখন নাইট ভিজন কেনেকুৱা লাগে দেখাত मालूम है तेरे बाप को मत सिखा चल যিহেতু আমাৰ ট্ৰেইনৰ টাইম হৈ গ'ল তো নেটতে চাই ল'লোঁ তো সেইকাৰণে আমি বহুত সোনকালে আৰু স্পীডতে খোজকাঢ়ি গৈ আছোঁ এয়া তো ফ্ৰেণ্ডছ এয়া দেখিবলৈ পাইছে আমি এতিয়া ধুমধামকৈ হুৰাহুৰিকৈ মানে একদম কি ক'ম এয়া অভাৰ ব্ৰিজৰ ওপৰেৰে উঠি গৈ এয়া 1 নম্বৰ প্লেটফৰ্মৰ পৰা 2 নম্বৰ প্লেটফৰ্মত গৈ আছোঁ তো এয়া দেখিবলৈ পাইছে তো ফ্ৰেণ্ডছ এয়া দেখিছে আমি এতিয়া আহি প্লেটফৰ্ম নম্বৰ 2 থিয় হৈ আছোঁ আৰু এয়া এনাউন্স কৰি আছে বেলেগ ট্ৰেইন আহি আছে তো আমাৰ ট্ৰেইন অলপ পাছত আহিব তো আমি অলপ সোনকালে আহি গ'লোঁ 10-15 মিনিট আগত যিহেতু ট্ৰেইনৰ কথা আছে তো মিছ হৈ গ'লেতো নহ'ব ঘৰ যাব লাগিব তো সেইকাৰণে আহিলোঁ এয়া প্লেটফৰ্ম নম্বৰ 2 এয়া আমি এতিয়া ৰখি আছোঁ চাপাৰমুখ ৰেলৱে ষ্টেচন জংচনত এই আপোনালোকে দেখিবলৈ পাইছে এয়া চাপাৰমুখ জংচন তো এয়া চাওক ইয়াত 24 ঘণ্টা ট্ৰেইন আহি ইয়াৰ গৈও থাকে যিহেতু এইখন হ'ল এখন জংচন তো ইয়াতে বহুত ট্ৰেইন যায় ইয়াৰ পৰা আৰু আহেও আৰু ইয়াতে ক্ৰছিঙো হয় সেইকাৰণে এইখন জেগা হ'ল জংচন এয়া চাওক এখন ট্ৰেইন বাহিৰৰ পৰা আহিছে তো চাওক কিমান ডাঙৰ ট্ৰেইন আৰু ডাব্বা বহুত ইয়াত 40টা 42টা ডাব্বা থাকে ইয়াত দেখিবলৈ পাইছে চাওক কিমান ভাল লাগে ऑडियो सामान सब बनाई दिसे सिस्टम नाही তো ফ্ৰেণ্ডছ এই আমাৰ ট্ৰেইন আহি পালেই এয়া দেখিবলৈ পাইছে তো আমি এইখন ট্ৰেইনতে যাম নগাঁও তো ফ্ৰেণ্ডছ এয়া আমি ট্ৰেইনৰ ভিতৰতে আছোঁ এতিয়া যিহেতু ৰাতিপুৱা ট্ৰেইনৰ চিট পোৱা নাই তো এতিয়া পালোঁ তো বেছি ভাল লাগিছে এয়া আমি সকলোৱে পঢ়ি গৈ আছোঁ তো কেনেকুৱা লাগিছে তোমাৰ আজি ট্ৰেইনত উঠি তাই এতিয়া ভাল লাগিছে যিহেতু এতিয়া পঢ়ি পেলাই আৰামত তাই এতিয়া বহুত বেছি ভাল লাগিছে যিহেতু ৰাতিপুৱা আহিছিলে তো থিয় হৈ আমি আহিছোঁ আৰু এতিয়া চিট পাইছে তো বেছি ভাল লাগিছে পুৰা ট্ৰেইনৰ একদম মজাটো লৈছে ন ভাল লাগিছে ঠিক আছে নেক্সট টাইম হ'ব খিৰিকীৰ ওচৰত चलो भाई देखो अब मैं क्या करता हूँ এই এতিয়া দেখিব পাইছেনে ৰাতিপুৱা কিমান ভিৰ আছিলে আৰু এতিয়া চাওক একদম মানে সবে ভালকেও বহিছে আৰু এইফালেও চাওক ভিৰ নাই একদম ট্ৰেইন ধৰিব গ'লে খালী নিচিনা হৈ আছে এয়া চাওক সবে বহি গৈ আছে আৰামত তো এতিয়া ভাল লাগিছে তো এইফালে মা আছে এইফালে মোৰ ৱাইফ আছে এয়া সকলোৱে বহি গৈ আছে আৰামত তো ফাইনেলি এয়া ফাইনেলি খিৰিকীৰ লগত চিট পাই গ'লে ন এতিয়া ভাল লাগিছে এতিয়া মনতো হৈ আছে যে ট্ৰেইনত উঠিছোঁ আমি তো এতিয়া নগাঁও পামেই চেঞ্চৰ পালোঁ তো নগাঁও পামেই আৰু এটা মানে ট্ৰেইন ষ্টপেজ আছে ৰেলৱে তাই বহুত হেপী আজি যিহেতু ট্ৰেইনত উঠিছে তো ভালো লাগিছে বহুত আনন্দ আছিলে মনত তো তাই এক্সাইটেডটো আছিলে আজি বহুত তো সেইকাৰণে লৈ আনিছিলোঁ আজি ফুৰিবলৈ তো সেইকাৰণে ভাবিলোঁ এটা মিনি ব্লগ বনাই দিওঁ তো সেইকাৰণে মিনি ব্লগ কি ডাঙৰ ব্লগে হৈ গ'ল ফ্ৰেণ্ডছ তো আপোনালোকে চাব আৰু কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব তো ফ্ৰেণ্ডছ এয়া ৰাতি 9:30 বাজে তো আজি ট্ৰেইন বহুত লেট আছিল তো এতিয়া ঘৰ আহি জাষ্ট পালোঁ তো ফ্ৰেণ্ডছ মোৰ আজিৰ এই ব্লগ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ব্লগ ভিডিঅ'টো ভালেই পাইছে বা ভালেই পাব যদি ব্লগ ভিডিঅ'টো ভালেই লাগিছে তো ভিডিঅ'টো লাইক
আৰু বহুত লাইক কৰিবা আৰু যোনে যোনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো তেওঁলোকক কৈছো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে শেয়াৰো কৰিব তো बाय बाय फ्रेंड्स सी यू फिर मिलेंगे और एक मजेदार और जबरदस्त वीडियो के साथ बाय बाय टेक केयर गुड नाइट